কমাৰ্চিয়েল বিল্ডিংবোৰ বনাওঁতে এটা কমন প্ৰব্লেম দেখা যায় যে শাটাৰ ফিট কৰাৰ বহুত এটা অসুবিধা হয়। তো সেইকাৰণে এই ভিডিঅ'টোত আপোনালোকক দেখাইছোঁ যে এনেকুৱা যদি আপোনালোকে শাটাৰটো ফিট কৰে, যেতিয়া আপোনালোকে পোষ্টটো ঢালাই কৰিব, তেতিয়া আপোনালোকৰ যদি শাটাৰৰ ছাইডৰ পাতিবোৰ যদি লগাই দিয়ে, তো তেতিয়া আপোনালোকৰ বহুত ষ্ট্ৰেংথ পাব। আৰু নহ'লে কমন যিটো প্ৰব্লেম দেখা যায় যে পোষ্টবোৰ ভাঙি কিনে, পোষ্টবোৰ ঢালাই হোৱাৰ পিছত, এবাৰ ঢালাই হোৱাৰ পিছত আকৌ তাক ভাঙি কিনে শাটাৰ ফিট কৰা হয়। তো এনেকুৱা কৰিলে আপোনালোকৰ পোষ্টবোৰৰ বহুত ষ্ট্ৰেংথ কমি যায় আৰু দুৰ্বল হৈ আহে, বহুত জেগাত ক্ৰেক হোৱাৰ বহুত ইছ্যুজ দেখা পোৱা গৈছে। তো সেইকাৰণে এনেকুৱা ধৰণে আপোনালোকে শাটাৰ ফিটিং কৰিব। যেতিয়া ঢালাই কৰিব পোষ্টটো, তেতিয়া আপোনালোকে এনেকৈ ধুনীয়াকৈ নতুন ফৰ্মা কিনক, দৰকাৰ হ'লে নতুন কাঠ কিনক, ধুনীয়াকৈ আপোনালোকে ফৰ্মাটো লগাই কিনে একেলগে ঢালাই কৰিব চেষ্টা কৰিব। তেতিয়া আৰু আপোনালোকৰ প্ৰব্লেমটো নাহে। আৰু ঢালাই কৰোঁতে সাৱধান হ'ব যাতে পাতিবোৰ একদম পূৰা ওলনত থাকে, পূৰা যাতে ষ্ট্ৰেট থাকে, অলপো যাতে বেকা বেকি নহয়, নহ'লে পিছত শাটাৰ ফিট কৰোঁতে প্ৰব্লেম হ'ব পাৰে। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।